নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ গ্ৰেড 4ৰ সুবিধা হোৱাকৈ কিছুমান প্ৰশ্ন প্ৰস্তুত কৰি উলিয়াইছোঁ। আপোনালোকে কিমান পাৰে জনাবচোন আৰু লগতে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰশ্ন নম্বৰ 1, অসমৰ প্ৰধান নদী কেইখন? ক 3খন, খ 2খন, গ 4খন, ঘ 5খন। শুদ্ধ উত্তৰ হৈছে খ 2খন। প্ৰশ্ন নম্বৰ 2, অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? ক 5খন, খ 6খন, গ 7খন, ঘ 8খন। শুদ্ধ উত্তৰটো হৈছে গ 7খন। প্ৰশ্ন নম্বৰ 3, পবিতৰা অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? ক মৰিগাঁও, খ নগাঁও, গ কামৰূপ, ঘ গোলাঘাট। শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ক মৰিগাঁও। প্ৰশ্ন নম্বৰ 4, এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন ক'ত আছে? ক ৰহাত, খ নলবাৰীত, ঘ ধুবুৰীত, ঘ জাগিৰোডত। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে ঘ জাগিৰোডত। প্ৰশ্ন নম্বৰ 5, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ক ভট্টদেৱ, খ শংকৰদেৱ, ঘ মাধৱদেৱ, ঘ ৰাম সৰস্বতী। শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ক ভট্টদেৱ। প্ৰশ্ন নম্বৰ 6, বিহগী কবি বুলি কাক কোৱা হয়? ক লক্ষ্মীনাথ বেজবৰুৱা, খ যতীন্দ্ৰনাথ দুৱৰা, ঘ ৰঘুনাথ চৌধুৰী, ঘ জ্যোতিপ্ৰসাদ আগৰৱালা। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে গ ৰঘুনাথ চৌধুৰী। প্ৰশ্ন নম্বৰ 7, ভকতীয়া ৰজা বুলি কাক কোৱা হয়? ক চক্ৰধ্বজ সিংহক, খ জয়ধ্বজ সিংহক, গ ৰুদ্ৰসিংহক, ঘ গদাধৰ সিংহক। শুদ্ধ উত্তৰটো হৈছে খ জয়ধ্বজ সিংহক। প্ৰশ্ন নম্বৰ 8, ঢলা শদিয়া দলঙক আন কি নামেৰে জনা যায়? ক নৰনাৰায়ণ সেতু, খ ভূপেন হাজৰিকা সেতু, গ বগীবিল দলং, ঘ ভোমোৰাগুৰি সেতু। শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ভূপেন হাজৰিকা সেতু। প্ৰশ্ন নম্বৰ 9, টিলিঙা মন্দিৰ কোন জিলাত অৱস্থিত? ক যোৰহাট জিলাত, খ শিৱসাগৰ জিলাত, গ ডিব্ৰুগড় জিলাত, ঘ তিনিচুকীয়া জিলাত। শুদ্ধ উত্তৰটো হৈছে তিনিচুকীয়া জিলাত। প্ৰশ্ন নম্বৰ 10, কোনখন বিদেশী ৰাষ্ট্ৰ অসমৰ সীমাত আছে? ক চীন দেশ, খ নেপাল, গ ম্যানমাৰ, ঘ ভূটান। শুদ্ধ উত্তৰটো হৈছে ঘ ভূটান। প্ৰশ্ন নম্বৰ 11, দখনা কোন জনগোষ্ঠীৰ মহিলাই পৰিধান কৰে? ক তিৱা, খ বড়ো, গ কাৰ্বি, ঘ দেউৰী। শুদ্ধ উত্তৰটো হৈছে খ বড়ো। প্ৰশ্ন নম্বৰ 12, সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? ক কামৰূপ, খ নলবাৰী, গ গোৱালপাৰা, ঘ বৰপেটা। শুদ্ধ উত্তৰটো হৈছে গ গোৱালপাৰা। প্ৰশ্ন নম্বৰ 13, মোলাই গাঁথনি কোন জিলাৰ অন্তৰ্গত? ক যোৰহাট, খ দৰং, গ কাৰ্বি আংলং, ঘ মাজুলী। শুদ্ধ উত্তৰটো হৈছে মাজুলী। প্ৰশ্ন নম্বৰ 14, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ক বগা ঘোঁৰা, খ এশিঙীয়া গড়, গ হাতী, ঘ বাঘ। শুদ্ধ উত্তৰটো হৈছে ক বগা ঘোঁৰা। প্ৰশ্ন নম্বৰ 15, অসমৰ জাতীয় ফল কি? ক লিচু, খ কঁঠাল, গ কাজিনেমু, ঘ পনিয়ল। শুদ্ধ উত্তৰটো হৈছে গ কাজিনেমু। প্ৰশ্ন নম্বৰ 16, অসমৰ বৰ্তমান ৰাজ্যপাল কোন? ক গোলাপ চান্দ কাটাৰিয়া, খ লক্ষ্মণ আচাৰ্য, গ জগদীশ মুখী, ঘ সৰ্বানন্দ সোণোৱাল। শুদ্ধ উত্তৰটো হৈছে খ লক্ষ্মণ আচাৰ্য। প্ৰশ্ন নম্বৰ 17, ভাৰতৰ সৰ্ববৃহৎ অৰ্কিড উদ্যানখন ক'ত অৱস্থিত? ক তামিলনাডুত, খ পাটনাত, গ কাজিৰঙাত, ঘ ছিকিমত। শুদ্ধ উত্তৰটো হৈছে গ কাজিৰঙাত। প্ৰশ্ন নম্বৰ 18, কোনখন ঠাইক মানচেষ্টাৰ অৱ ইষ্ট নামে জনা যায়? ক তেজপুৰ, খ সৰ্থেবাৰী, গ শুৱালকুছি, ঘ ৰঙিয়া। শুদ্ধ উত্তৰটো হৈছে গ শুৱালকুছি। প্ৰশ্ন নম্বৰ 19, মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ক 5 বাৰ, খ 6 বাৰ, গ 4 বাৰ, ঘ 3 বাৰ। শুদ্ধ উত্তৰটো হৈছে ঘ 3 বাৰ।
প্ৰশ্ন নম্বৰ 20। জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল? ক গদাধৰ সিংহ, খ জয়ধ্বজ সিংহ, গ প্ৰতাপ সিংহ, ঘ ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে ঘ ৰুদ্ৰসিংহ।